হেল্ল' ফ্ৰেণ্ডছ, মই তোমালোকৰ আগত আজি এটা নতুন কনচেপ্ট আৰম্ভ কৰিবলৈ লৈছোঁ। কনচেপ্টটো হ'ব এটা বৃত্তৰ চাৰ্কুলৰ জিয়া দুডালৰ মাজৰ দৈৰ্ঘ্যটো কিমান হয় হা। এই কনচেপ্টটো আৰম্ভ কৰাৰ আগতে আমি ট্ৰিপলেটকেইটা চাই লওঁ। বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয়। এই ট্ৰিপলেটকেইটা আমি জানিব লাগিব। বহুত ক্ষেত্ৰত আহে মই প্ৰথম মেথছ আৰম্ভ কৰাৰ আগতে কি জানিব লাগিব সেই ভিডিঅ'টোত দিছোঁ অলৰেডি। তোমালোকে তাত গৈ চাই ল'বা। তথাপিও মই এবাৰ এই ট্ৰিপলেটকেইটাৰ বিষয়ে ভালদৰে কৈ দিছোঁ। ট্ৰিপলেট এইকেইটা আমি মনত থ'ব লাগিব হা। 3, 4, 5, 5, 12, 13, 6, 8, 10, 7, 24, 25, 8, 15, 17, 9, 40, 41, 10, 24, 26, 11, 60, 61, 12, 35, 37, 13, 84, 85, 16, 63, 65 এনেদৰে আছে। এইটো 28, 45, 53 এই ট্ৰিপলেটকেইটা তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ ওপৰতে বেছ কৰি আজিৰ কুৱেশ্যনখিনি হ'ব। আজিৰ কনচেপ্টটো আৰম্ভ কৰিব লৈছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ইন এ চাৰ্কেল অফ ৰেডিয়াছ 10 cm XY and PQ two parallel chords of length 12 cm and 16 cm respectively. Both the chords are situated on the opposite side of the center. Find the distance between the chords. 10 cm ব্যাসাৰ্ধৰ বৃত্তত কৈছে। এইটো আছে এইটো বৃত্ত 10 cm বৃত্তৰ ব্যাসাৰ্ধৰ বৃত্তৰ এই 10 cm ব্যাসাৰ্ধৰ বৃত্তত XY আৰু PQ সমান্তৰালকৈ থকা জিয়াডালৰ মাজৰ দৈৰ্ঘ্য ক্ৰমে 12 cm আৰু 16 cm। অপজিট সমান্তৰালকৈ বিপৰীত দিশত আছে। এই কেন্দ্ৰৰ পৰা বিপৰীত দিশত এডালৰ দৈৰ্ঘ্য 12 cm, আনডালৰ দৈৰ্ঘ্য 16 cm। ডাঙৰকৈ বুজাই দিছোঁ। এইটো এটা বৃত্ত কি কৈছে 10 cm ব্যাসাৰ্ধৰ বৃত্তত 10 cm ব্যাসাৰ্ধৰ বৃত্তত XY সমান্তৰালকৈ আৰু PQ সমান্তৰালকৈ থকা এইডাল জিয়া এডাল XY জিয়া PQ জিয়া দুডালৰ দৈৰ্ঘ্য ক্ৰমে 12 cm, এটা 12 cm, এটা 16 cm হয়। জিয়া দুডাল কেন্দ্ৰৰ পৰা বিপৰীত দিশত, এই কেন্দ্ৰটোৰ পৰা এটা ছাইড বিপৰীত দিশত আছে কৈছে। জিয়া দুডালৰ মাজৰ দৈৰ্ঘ্য ইয়াৰ ডিষ্টেঞ্চটো উলিয়াব লাগে আমি। এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি আমি প্ৰথমে লক্ষ্য কৰিব লাগিব। মই অলপ আগতে পঢ়াই আহিছিলোঁ ট্ৰিপলেট মন কৰিব লাগিব হা। প্ৰথমতে ফাৰ্ষ্ট আমি এনেকৈ লিখিম ৰেডিয়াছ কিমান আছে, ৰেডিয়াছ 10 দিয়া আছে, তাৰপিছত এডাল 12 দিয়া আছে 12 cm, আনডাল 16 cm। ছেকেণ্ডতে আমি 10টো লিখিম, তাৰপিছত ইয়াৰ আধা 6ৰ আধা 12ৰ আধা 6 আৰু 16ৰ আধা 8। এতিয়া এইকেইটা ট্ৰিপলেট হয় নহয় আমি চাব লাগিব। আমি জানো যে এইকেইটা ট্ৰিপলেট 6, 8, 10 এইকেইটা ট্ৰিপলেট। যদি এইকেইটা ট্ৰিপলেট হয় ইহঁতৰ ডিষ্টেঞ্চটো উলিয়াবলৈ হ'লে ডাইৰেক্ট 6 + 8 = কিমান 14। ডিষ্টেঞ্চটো এইটোৱে হ'ব এনচাৰ। যদিহে এইকেইটা ট্ৰিপলেট হয় আৰু ইয়াত কয় বিপৰীত দিশত আছে বুলি কয়। যদিহে ট্ৰিপলেট হয় আৰু বিপৰীত দিশত আছে বুলি কয় এনেকৈ কৰিলে হ'ব। এইখিনিতে এটা কথা কওঁ, মিনিমাম ডিষ্টেঞ্চ দিলে মিনিমাম অতি কম
দূৰত্ব দিলে এই কেন্দ্ৰৰ পৰা এইটো চাইডে চেম ডাইৰেকশ্যনত হ'ব, চেম ডাইৰেকশ্যনত থাকিব। আৰু মেক্সিমাম ডিষ্টেঞ্চ যদি দিয়ে তেতিয়াহ'লে অপজিট ডাইৰেকশ্যনত হ'ব। এতিয়া যদি ব্যাসাৰ্ধ ৰেডিয়াছ আৰু এই জিয়া দুডাল যদি ট্ৰিপলেট হয় তেতিয়াহ'লে এইটো আধা কৰি দিছিলে, এইটো হ'ব হা। যদি এইটো ট্ৰিপলেট হয় তেতিয়া এইকেইটাৰ যোগফলটোৱে হ'ব মাজৰ দূৰত্বটো। অ'কে, এতিয়া 2 নম্বৰ কুৱেশ্যনটো হৈছে AB and CD are two parallel sides on opposite side of the center of the circle. Opposite directionতে কৈছে। If AB 10 cm, CD 24 cm and the radius of the circle is 13 cm, then what is the distance between the two sides? একে same question। AB আৰু CD বৃত্তৰ কেন্দ্ৰৰ বিপৰীত ফালে থকা দুডাল সমান্তৰাল বাহু। AB আৰু CD এই কেন্দ্ৰৰ পৰা এইটো বিপৰীত ছাইডত আছে, বিপৰীত থকা দুডাল বাহু বুলি কৈছে। যদি AB এইটো 10 cm আৰু CD 24 cm আৰু ব্যাসাৰ্ধ এইটো কিমান দিছে 13 cm, তেন্তে বাহু দুডালৰ মাজৰ এই ডিষ্টেঞ্চটো কৈছে। এই ডিষ্টেঞ্চটো কিমান হ'ব? এই ডিষ্টেঞ্চ আমি জানো, প্ৰথমতে ডাইৰেক্ট কি লিখিম, আমি প্ৰথমতে কি লিখিম, ব্যাসাৰ্ধটো লিখি দিম, 13 লিখোঁ, তাৰপিছত 10 24। ছেকেণ্ডতে আমি কি কৰিব লাগিছিলে, এইটোতো একে চেম থাকিব, 13 থাকিব। ইয়াৰ আধা কিমান 5, ইয়াৰ আধা 12। আমি জানো তেতিয়া কি 5 12 13 এইকেইটা কি হয়, ট্ৰিপলেট হয় হা। গতিকে ইহঁতৰ এইটোৰ মাজৰ সেই দূৰত্বটো কি হ'ব, 5 + 12 = কিমান হ'ব, 17। এইটো এনচাৰটো হয়। আমি গম পালোঁ এতিয়া যদি ট্ৰিপলেট থাকে আৰু যদি ট্ৰিপলেট হয় হা আৰু কেন্দ্ৰৰ পৰা বিপৰীত ফালে থাকে তেতিয়াহ'লে আমি এনেদৰে কৰিব লাগিব। যদি ট্ৰিপলেট হয় আৰু বিপৰীত দিশত থাকে, যদি ট্ৰিপলেট নহয় তেনেহ'লেও মই কি কৰিব লাগে শিকাম বাৰু। এতিয়া 3 নম্বৰ কুৱেশ্যনটো চাওঁ। A chord of length 42 cm is drawn in circle having diameter 58 cm হা, ব্যাসটো দিয়া আছে ডায়ামিটাৰ, ৰেডিয়াছ নহয়। What is the minimum distance of other parallel chord of length 40 cm in the same circle from 42 cm long chord? ইয়াত কুৱেশ্যনটো চোৱা, 58 cm ব্যাস এটা, মই বুজাই দিছোঁ, এইটোক কোৱা হয় ব্যাসাৰ্ধ আৰু এই গোটেইটোক কোৱা হয় ব্যাস হা। ইয়াত কি কৈছে, 58 cm ব্যাসৰ এটা বৃত্তত কৈছে, এইটো 58 cm এটা ব্যাসৰ এটা বৃত্তত 40 cm জিয়া এডাল অংক কৰা হ'ল, 42 cm, এইটো 42 cm। সমান্তৰালকৈ থকা আনডাল যাৰ দৈৰ্ঘ্য এটাৰ কিমান কৈছে, এটা 40, এটাৰ 40 এতিয়া কৈছে 58 cm ব্যাসৰ এটা বৃত্তত 42 cm জিয়া এডাল অংকন কৰা হ'ল, এইটো 42 cm জিয়া এডাল অংকন কৰা হ'ল আৰু সমান্তৰালকৈ থকা আন এডাল জিয়া 40 cm। এতিয়া ইয়াত কুৱেশ্যনটো কি কৈছে, সমান্তৰালকৈ থকা আনডাল জিয়া যাৰ দৈৰ্ঘ্য 40 cm আৰু আনডাল জিয়া 42 cm মাজৰ অতি কম দূৰত্ব নিৰ্ণয় কৰা হৈছে। বিপৰীত দিশত নাই দিয়া, বিপৰীত দিশত দিলে এনেকৈ নহয়, একে থাকিব। এইটো কেন্দ্ৰৰ পৰা অতি কম দূৰত্ব, মিনিমাম অতি কম দূৰত্ব হ'লে চেম ডাইৰেকশ্যনত হ'ব হা। এইটো 58 আছে, তাৰপিছত এইটোতো এডাল জিয়া 42 আৰু এডাল 40। এতিয়া
ট্ৰিপলেট হয় নহয় চাব লাগিব আমি প্ৰথমতে আমি কি লৈছিলোঁ প্ৰথমতে ব্যাসাৰ্ধ লৈছিলোঁ এডাল ব্যাসে দিয়া আছে প্ৰথমতে ব্যাসাৰ্ধ তাৰপিছত জিয়াত এডাল হাফ কৰিলে জিয়া হাফ কৰিব লাগিব আকৌ জিয়া হাফ এতিয়া ব্যাসাৰ্ধ উলিয়াবলৈ 58 কি হ'ব 58 পৰা 58 আধা নহয় জানো 58 ব্যাসাৰ্ধ উলিয়াবলৈ এইটো পৰা আধা হ'লে এইটো কি হ'ব 29 আৰু জিয়া ঢালৰ আধা 40 আধা কিমান 20 আৰু এইটো 21 এতিয়া আমি চাব লাগিব এইকেইটা ট্ৰিপলেট হয় নহয় আমি জানো যে 20 21 29 ট্ৰিপলেট হয় ট্ৰিপলেট হ'লে এনেকৈ কৰিব লাগিব তাৰপিছত ডিষ্টেঞ্চটো উলিয়াবলৈ যদি বিপৰীত দিশত থাকে তেতিয়াহ'লে কি কৰিব লাগে এই জিয়াকেইডালৰ আধাটো প্লাছ কৰি দিব লাগে কিন্তু এতিয়া যদি চেম ডাইৰেকশ্যনত থাকে তেতিয়া এই জিয়াকেইডালৰ আধাটো মাইনাছ কৰিব লাগিব 20 - 21 = কিমান হ'ব 1 এনচাৰ গম পালানে প্ৰথমতে ট্ৰিপলেট হয় নহয় চাব লাগিব যদি ট্ৰিপলেট হয় জিয়াকেইডালৰ আধাটো যদি বিপৰীত দিশত থাকে প্লাছ কৰি দিব লাগিব আৰু যদি মিনিমাম বা চেম ডাইৰেকশ্যনত থাকে কেন্দ্ৰৰ পৰা মিনিমাম বা মিনিমাম যদি দিয়ে বা অতি কম বা চেম ডাইৰেকশ্যনত থাকিলে তেতিয়াহ'লে মাইনাছ কৰি দিব লাগিব জিয়াকেইডালৰ আধা কৰি মাইনাছ কৰি দিব লাগিব বা ডিফাৰেঞ্চটো লিখিব লাগিব 1 এতিয়া আমি আলোচনা কৰিম যদি ট্ৰিপলেট নহয় তেতিয়া কি কৰিব লাগিব যদি ট্ৰিপলেট নহয় কুৱেশ্যনটো 2 parallel chords are drawn in a circle of radius 25 cm. The distance between the two chords is 27 cm. If the length of one chord is 48 cm, then length of the other chord is equal to ইয়াত প্ৰথম কথা ট্ৰিপলেট নহয় যদি ট্ৰিপলেট নহয় 25 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাত সমান্তৰালকৈ দুডাল যে অংকন কৰা হ'ল কৈছে এইটো ব্যাসাৰ্ধ এইটো ৰেডিয়াছ 25 চেণ্টিমিটাৰ ব্যাসাৰ্ধ এটা সমান্তৰালকৈ দুডাল যে অংকন কৰা হ'ল সমান্তৰালকৈ এডাল যে অংকন কৰা হ'ল এডালৰ দৈৰ্ঘ্যটো 48 তেন্তে আনডাল জিয়াৰ দৈৰ্ঘ্য ইয়াত আনডাল দিয়াৰ দৈৰ্ঘ্য উলিয়াব দিছে বা আনডাল জিয়াৰ দৈৰ্ঘ্য যদি উলিয়াব দিয়ে তেতিয়া আমি ট্ৰিপলেট হয় নহয় গম নাপাম সেইকাৰণে আমি কি কৰিব লাগিব এই ডিষ্টেঞ্চ ইকুৱেল টু কি কৰিব লাগিব ব্যাসাৰ্ধৰ স্কোৱাৰ কৰিব লাগিব এই ব্যাসাৰ্ধ কিমান হয় এইটো স্কোৱাৰ কৰি দিব লাগিব তাৰপিছত মাইনাছ এই যোনটো জিয়া দিছে জিয়াৰ আধা 48 আধা কিমান 24ও স্কোৱাৰ কৰিব লাগিব তাৰপিছত এতিয়া কি হয় বিপৰীত ডাইৰেকশ্যনত আছে জিয়া দুডাল বিপৰীতত আছে হয় নাই বিপৰীতত বা মেক্সিমাম দূৰত্বত আছে সেইটো প্লাছ কৰিব লাগিব তাৰপিছত ব্যাসাৰ্ধ স্কোৱাৰ আকৌ ব্যাসাৰ্ধডাল স্কোৱাৰ কৰিব লাগিব মাইনাছ আন এডালৰ জিয়াৰ দৈৰ্ঘ্য আমি ধৰি লৈছোঁ এ স্কোৱাৰ এইটো হ'ব এতিয়া ডিষ্টেঞ্চটো আমাক কিমান দিয়া আছিলে ডিষ্টেঞ্চটো এইটো কিমান দিয়া আছে আমাক কৰ্ড দুডালৰ দৈৰ্ঘ্য 27 বহাই দিলোঁ তাৰপিছত এইটো 25 স্কোৱাৰ কৰিলে 625 মাইনাছ 24 স্কোৱাৰ কৰিলে 576
এইটো প্লাছ হ'ব ব্যাসাৰ্ধ 625 মাইনাছ এ স্কোৱাৰ 27 ইজ ইজিকেল টু এইটো যদি হেৰি কৰি দিওঁ এইটো বা এইটো মাইনাছ কৰিলে 49 প্লাছ 625 মাইনাছ এ স্কোৱাৰ 27 এইটো যদি ইয়াৰ স্কোৱাৰ ৰুট 7 প্লাছ 625 মাইনাছ এ স্কোৱাৰ এতিয়া এইটো প্লাছ হৈছে এইফালে গ'লে কিমান হ'ব মাইনাছ হ'ব মাইনাছ 20 প্লাছ ৰুট 625 এ স্কোৱাৰ এই স্কোৱাৰটো যদি এইফালে লৈ যাওঁ 220ক স্কোৱাৰ কৰিলে 400 প্লাছ 625 মাইনাছ এ স্কোৱাৰ এতিয়া আমি যদি এৰ মান উলিয়াওঁ এ স্কোৱাৰ ইজ ইজিকেল টু এইকেইটা এইফালে গ'লে মাইনাছ হ'ব মাইনাছ হ'লে কিমান হ'ব 225 এ আকৌ 225 এইটো যদি স্কোৱাৰ হয় এ ইজিকেল টু কিমান হ'ব 15 এতিয়া আমাক আনডাল জিয়াৰ দৈৰ্ঘ্য আমি আধাকৈ হেৰি কৰিছোঁ সেইটো কাৰণে কি হ'ব আমি জিয়াডালৰ দৈৰ্ঘ্য দুইটা পূৰণ কৰি দিব লাগিব এইটো 30 এনচাৰ 5 নম্বৰ কুৱেশ্যনটো Two parallel chords on the same side of the center of a circle are 12 cm and 20 cm long and the radius of the circle 5√13 cm. What is the distance between them? 5√13 cm ব্যাসাৰ্ধৰ বৃত্ত এটাৰ একে দিশত থকা কেন্দ্ৰৰ পৰা জিয়া দুডালৰ দৈৰ্ঘ্য ক্ৰমে 12 cm আৰু 20 cm জিয়া দুডালৰ মাজৰ দূৰত্ব ইয়াত কুৱেশ্যনটো এইটো হয় ব্যাসাৰ্ধ একে দিশত থকা এই কেন্দ্ৰৰ পৰা একে দিশত এডাল আছে 12 cm 20 cm এই দুডালৰ মাজৰ দূৰত্বটো উলিয়াব লাগে কিমান হয় এইটোৱে আৰু এইটোৰ মাজত যেহেতু এটা ট্ৰিপলেট নহয় হা 5√13 আৰু 12 20 not triplet সেইকাৰণে আমি কি কৰিব লাগিব distance is equal to এইটো ব্যাসাৰ্ধ স্কোৱাৰ ব্যাসাৰ্ধ যদি স্কোৱাৰ কৰোঁ কিমান হ'ব এইটো 5 এইটো যদি স্কোৱাৰ কৰোঁ 5 5 গুণ 25 ইনটু এইটো স্কোৱাৰ এইটো কাটা যাব কিমান হ'ব 13 এইটো যদি আমি পূৰণ কৰোঁ 325 হ'ব 325 মাইনাছ কিমান হ'ব 12 আধা কিমান 6 স্কোৱাৰ আৰু ইয়াত মাইনাছ হ'ব কেলে কৈছোঁ একে দিশত থকাৰ কাৰণে মাইনাছ হ'ব তাৰপিছত আকৌ একে 325 ব্যাসাৰ্ধ তাৰপিছত কিমান আছিলে 20 আধা কিমান 10 মাইনাছ 10 স্কোৱাৰ 325 মাইনাছ 36 মাইনাছ 325 100 এতিয়া কিমান হ'ব 289 মাইনাছ 225 এইটো যদি ভাঙি দিওঁ আমি কিমান হ'ব 17 মাইনাছ 15 2 cm এনচাৰ যদি ট্ৰিপলেট নহয় হা আমি এই সূত্ৰটো দিয়ে কৰিব লাগিব ব্যাসাৰ্ধ মাইনাছ জিয়াডালৰ আধা স্কোৱাৰ কৰিব লাগিব আকৌ ব্যাসাৰ্ধ মাইনাছ জিয়াডালৰ আধা ৰেডিয়াছ মাইনাছ কৰ্ডডাল হাফ কৰি কিনে স্কোৱাৰ কৰিব লাগিব আকৌ ৰেডিয়াছ মাইনাছ কৰ্ডডাল স্কোৱাৰ কৰিব লাগিব ৰেডিয়াছ স্কোৱাৰ কৰিব লাগিব আকৌ মাইনাছ কৰ্ডডাল স্কোৱাৰ কৰিব লাগিব তেনেকৈ এই মাইনাছ চিনটো হ'ব একে ডাইৰেকশ্যনত থাকিলে মাইনাছ
আৰু অপজিট ডাইৰেকশ্যনত চেম ডাইৰেকশ্যনত থাকিলে মাইনাছ, অপজিট ডাইৰেকশ্যনত থাকিলে প্লাছ। এইটো কুৱেশ্যন হৈছে PQ and QR two parallel chords of a circle of length 24 cm আৰু 10 cm respectively and lie on the same side of the center O. If the distance between the chord is 7 cm, what is the diameter of the circle? এইটো বৃত্ত PQ বৃত্তৰ সমান্তৰালকৈ থকা দুডাল জিয়াগমে 24 চেণ্টিমিটাৰ, এইডালৰ মানটো 24 চেণ্টিমিটাৰ আৰু এডালৰ 10 চেণ্টিমিটাৰ। তাৰপিছত এই ডিষ্টেঞ্চটো 7 দিয়া আছে। তাৰপিছত ইয়াত এইডাল উলিয়াব লাগে। এইডাল কি হয় ব্যাস বা ডায়ামিটাৰ বুলি কোৱা হয়। এডাল উলিয়াব লাগে। এতিয়া আমি জানো যে ডাইৰেক্ট প্ৰথম সূত্ৰমতে যদি আমি কিমান দিয়া আছে, এইটো 10, 24 আৰু নাই দিয়া এইটো ৰেডিয়াছটো নাই দিয়া, ধৰি লৈছোঁ। ধৰ 10ৰ আধা ক'লে 5, এইটো আধা ক'লে 12, হয়নে? তাৰপিছত এইটো মান আমি টিপলে জানো 5, 12, 13, 5, 12, 13 এইটো ট্ৰিপলেট হৈছে। সেইটো কাৰণে এইটো কিমান, এইটো হ'ল ব্যাসাৰ্ধ হৈছিলে। ব্যাসাৰ্ধ যদি ব্যাস হ'বলৈ হয় কি 2 গুণ 13 ইনটু যদি 2 কৰি দিওঁ কিমান হ'ব 26, এনচাৰ 26।